Hello, hi friends. Welcome to my channel Imdad's blog. আৰু আপোনালোকক মই লৈ আহিছো দীপৰ বিলৰ সমগ্ৰ পৰিৱেশ জনোৱাৰ কাৰণে কাৰণ আমি কৰোনাৰ কাৰণে কোনো ইয়ালে আহিব পৰা নাছিল আৰু ইয়াৰে সৌন্দৰ্য কোনো উপভোগ কৰিব পৰা নাছিল কিন্তু আজি অকমানি ভাল পৰিৱেশ এটা আহাৰ ফলত সো সকলোৱে এই দীপৰ বিলত আহিব বিচাৰে সো মই আপোনালোকক লৈ আহিছো দীপৰ বিলৰ সমগ্ৰ পৰিৱেশ জনোৱাৰ কাৰণে আজিৰ টেটত কেনেকুৱা ধৰণৰ পৰিৱেশ হৈ আছে দীপৰ বিলত তাকে জনোৱাৰ কাৰণে বলক আমি ভিডিওটো আৰম্ভ কৰো আৰু দীপৰ বিলৰ সমগ্ৰ পৰিৱেশ আপোনালোকক এবাৰ জনাও এই ভিডিওটোৰ মাধ্যমেৰে বলক ভিডিওটো আৰম্ভ কৰো মই এয়াই হল দীপৰ বিল য'ত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আহি এই দীপৰ বিলৰ সৌন্দৰ্য বঢ়ায় এটি মনোৰম দৃশ্য দীপৰ বিলৰ আকাশৰ মেঘবোৰক দেখিলে এনে অনুভৱ হয় যেন এই মেঘবোৰে হাত বাউলি দি আমাক সকলোকে মাতিছে এই দীপৰ বিলৰ সৌন্দৰ্য দেখুৱাবৰ বাবে বিলৰ কাষে কাষে কিছু দূৰ আগবাঢ়ি গ'লে এখন সৰু মাছৰ বজাৰ আৰু শাক-পাচলিৰ বজাৰ এখন দেখা পাম এই বজাৰৰ মাছবোৰ এই বিলতেই মৰা হয় মন গ'লে কিনিবও পাৰি হোৱা যিবোৰ নাও দেখা গৈছে এই মাছমৰীয়াসকলে এই নাওতে উঠিয়েই এই বিলৰ পৰা মাছ মাৰে ইয়াৰে সৰু শাক-পাচলিৰ বজাৰখনত যিখিনি শাক-পাচলি পোৱা যায় একেবাৰেই ফ্ৰেছ গোবৰৰ সাৰ ব্যৱহাৰ কৰা আহিলে ল'ব পাৰিব এই বিলৰ কাষতে এটা শিৱ মন্দিৰো আছে ইয়াতে এখন সৰু পাৰ্কো আছে পাৰ্কৰ ভিতৰত ভিউ পইণ্ট এটা আছে ভিউ পইণ্টৰ ওপৰতে আমি গোটেই দীপৰ বিলৰ সৌন্দৰ্য দেখিব পাৰোঁ এয়া চৰাইবোৰৰ নাম হয় যিবিলাক দীপৰ বিলত দেখা পোৱা যায় এটা কথা দেখি ভাল লাগিল পাৰ্কৰ ভিতৰত মাস্ক নোহোৱাকৈ কাককেই সোমাব নিদিয়ে এই পাৰ্কখন পাৰ হৈ বিলৰ পাৰলৈও যাব পাৰি আহকচোন যাওঁ আৰু চাওঁ ইয়াৰে মনোৰম দৃশ্য ওচৰৰ পৰা দীপৰ বিলৰ এই পাৰটো বাৰিষাৰ সময়ত পানীতেই ডুব গৈ থাকে এতিয়া মাত্ৰ ওলাইছেহে
যদি মন যায় আপোনালোকেও আহিব পাৰি এই দ্বীপৰ বিলৰ এই মনোৰম দৃশ্য চাবৰ বাবে। আৰু কোনোবাই যদি এই দ্বীপৰ বিলত বনভোজ খোৱাৰ আশা পালি ৰাখিছে তেনেহ'লে তাৰো ইয়াত ব্যৱস্থা আছে। কেৱল আমি ভাল পৰিৱেশ এটা বজাই ৰাখি খাব লাগিব। ধন্যবাদ।